Hello guys, Senam Sivom and welcome back to my YouTube channel Guwahati Bikers Noron. বৰ্তমান মই আছো মৰিগাঁও 12 পুজিয়াত আৰু আপোনালোকে মোৰ পিছফালে দেখিছে ঘৰটো আৰু ইয়াতে আমাৰ যি ৰেডিষ্টনৰ দৰ্জা হেকি চৌকাঠৰ কাম চলি আছে আৰু আপোনালোকেও যদি এই চৌকাঠবোৰ লগাম বুলি ভাবে তেনেহলে এই চৌকাঠবোৰ ক'ত পাব আৰু এইবোৰ লগোৱাৰ ফলত কি লাভ হয় আৰু গোটেইখিনি জানিবলৈ হলে ভিডিওটো শেষলৈকে চাই থাকিব। এইফালে দেখিবলৈ পাইছে এই ঘৰ ইয়াতে আমাৰ ৰেডিষ্টনৰ দৰ্জা হেকি চৌকাঠৰ কাম চলি আছে আৰু এইটো এটা G+2 RCC বিল্ডিং হয়। আৰু গতিকে আহক আমি ইয়াত কেনেদৰে কামবোৰ কৰিছোঁ আৰু কিমান কাম আগবাঢ়িছে আৰু কামবোৰ কেনেদৰে হৈ আছে গোটেইখিনি দেখুৱাই থাকিম। এইফালে এইকেইখনৰ কাম কমপ্লিট হৈ গৈছে আৰু এইফালেও দুখন আছিল, এই দুখনৰো কাম কমপ্লিট হৈ গৈছে আৰু বৰ্তমান এইফালে আমাৰ কাম চলি আছে। এইখনো প্ৰায় কমপ্লিট হৈ গৈছেগৈ আৰু আমাৰ টোটেল 9খন খিৰিকী আৰু 4খন দৰ্জাৰ অৰ্ডাৰ আছিল। বৰ্তমান আমাৰ কাম প্ৰায় কমপ্লিট হ'বলৈ হৈছে। কাম প্ৰায় কমপ্লিট হৈছেগৈ আৰু বেছি নাই, 2-3খন মান খিৰিকীৰ কাম বাকী আছে আৰু লগতে দৰ্জা ফ্ৰেমকেইটা লগাবলৈ বাকী আছে আৰু কম সময়ৰ ভিতৰতে এইখিনিও হৈ যাব। আপোনালোকে বহুতে হয়তো ভাবিব পাৰে যে এই মানে যি ৰেডিষ্টনৰ দৰ্জা হেকি চৌকাঠ, এই চৌকাঠবোৰ আমি ক'ত পাম আৰু ক'ত কেনেদৰে যোগাযোগ কৰিব লাগিব বহুতে নাজানে আৰু বহুতে হয়তো ভাবিব পাৰে ভিডিওটো চোৱাৰ পিছত। নহ'লে মই আপোনালোকক কৈ দিছোঁ, আপোনালোকে যি স্ক্ৰীণত দেখা পাইছে এই নাম্বাৰটোত কণ্টেক্ট কৰিলে আপোনালোকে এই দৰ্জা হেকি চৌকাঠবোৰ পাই যাব আৰু অসমৰ যিকোনো ঠাইৰ পৰাই আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। অল অসমতে আমাৰ ডেলিভাৰী হৈ যায় আৰু বহুতে ভাবে যে এইবোৰ লগালে আমাৰ কি লাভ হ'ব আৰু এইবোৰৰ দামটো কাঠতকৈ কম হ'ব নে বেছি হ'ব, যিহেতু শিলৰ হয় বহুত বাহিৰৰ পৰা আহে তাৰ কাৰণে ইয়াত দামটো বহুত বেছি হ'ব পাৰে। সেইটো কাৰণে মানে বহুতে গম পায় যদিও দামটো সুধিবই ভয় খায়, দাম বহুত বেছি হ'ব বুলি ভাবে। কিন্তু চিন্তা কৰিব নালাগে, যদি আপুনি ভাল কাঠৰ লগত তুলনা কৰিব যায় তেনেহ'লে ইয়াৰ দাম প্ৰায় কমহে হ'ব, কিন্তু বেছি নহয়। ভাল কাঠৰ লগত তুলনা কৰিব গ'লে কমেই হ'ব। আৰু এইটো লগোৱাৰ ফলত কি লাভ হয়, এইটো লগোৱাৰ ফলত আপুনি যিমান দামী কাঠ নলগাওক কিয় 10 বছৰ 15 বছৰ যোৱাৰ পিছত সেই কাঠ ঘূনে খাবই বা লোহাৰ লগালেও সেই লোহাত মামৰ উঠিবই। কিন্তু আমাৰ কি ৰেডিষ্টনৰ দৰ্জা হেকি চৌকাঠ এইবোৰ কেতিয়াও বেয়া নহয়, না ইয়াক ঘূনে খাব পাৰে না ইয়াত কিবা পানীয়ে বেয়া কৰিব পাৰে, ইয়াত কোনো প্ৰব্লেম নাই। এবাৰ লগোৱাৰ পিছত ইয়াৰ আৰু কোনো চিন্তা নাই, যেতিয়ালৈকে আপোনাৰ এই ঘৰ থাকিব তেতিয়ালৈকে এই চৌকাঠ থাকিবই। আৰু ইয়াৰ যিটো ফিনিচিং আহিব প্লাষ্টাৰ কৰাৰ পিছত, বৰ্তমান প্লাষ্টাৰ কৰা হোৱা নাই, প্লাষ্টাৰ কৰাৰ পিছত মই আকৌ এটা ভিডিঅ' বনাই কিনে আপোনালোকক দেখুৱাম বা আগৰ মোৰ ভিডিঅ'কেইটাত আপোনালোকে দেখা পাইছে ইয়াৰ ফিনিচিংটো কেনেকুৱা আহে। ইয়াৰ যিটো ফিনিচিং, এই ফিনিচিংটো আপুনি কাঠ হওক লোহা হওক কোনেও দিব নোৱাৰে। যিটো ফিনিচিং আহে একদম আপোনাৰ যেতিয়া আমাৰ ইয়াত প্লাষ্টাৰ কৰি দিয়া হ'ব, প্লাষ্টাৰ কৰা হোৱাৰ পিছতেই যেতিয়া এটা পুটিন কাটা হ'ব এটা পুটিনতে এই গোটেই বস্তুটো গুচি যায়, যোৱাৰ ফলত কি হয় এই জইনবোৰ কেতিয়াও ধৰিব নোৱাৰে। তাৰ ফলত ফিনিচিংটো আৰু বেছি ধুনীয়া হৈ পৰে। আৰু বৰ্তমান আমাৰ ইয়াত এইটো 6ৰ মাল লাগি আছে। এই 6টো লগালে কি হয় আপোনালোকৰ এই প্লাষ্টাৰটো 2 চাইডে সমান হৈ যায়গৈ, তাৰ ফলত আৰু দেখিবলৈ বেছি ধুনীয়া হৈ যায়। আৰু এইফালে আমাৰ এয়া মিস্ত্ৰীয়ে কাম কৰি আছে, দেখুৱাই আছোঁ বাৰু। কেনেকুৱা লাগিছে? ভালে লাগিছে কৰি, কাঠতকৈ ভাল আৰু বস্তুবিলাক। এয়া আমাৰ মিস্ত্ৰী আছে, পুৰা লাগি আছে কামত। আজি হৈ যাবগৈ ন? আপোনালোকে যদি নতুনকৈ ঘৰ এখনৰ কাম কৰি আছে বা নতুনকৈ ঘৰ এখন বনাম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে স্ক্ৰীণত থকা কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে। অসমৰ যিকোনো ঠাইৰ পৰা আমালৈ যোগাযোগ কৰিব পাৰে, সকলো ঠাইতে হোম ডেলিভাৰী হৈ যাব। যিহেতু 2-3টা ভিডিঅ' অলৰেডি বনাই থোৱা হৈ আছে, গতিকে আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰিব বিচৰা নাই আৰু আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।